ইউনিভাৰ্ছ ৱেলকাম টু ভাদ্ৰাইছ একাডেমি আগন্তুক APSC প্ৰিলিমছৰ কাৰণে মই আজি আৰু এটা নতুন টপিক লৈ পেলাই আহিছোঁ ফ্ৰম পলিটি এণ্ড গভৰ্নেন্স পাৰ্সপেক্টিভ ডেট ইজ ইউ উইন পৰ্টেল তো আপোনালোকে দেখা পাইছে অলৰেডি যে ইউ উইন পৰ্টেলটো কেনেকুৱা হয় আৰু ৰিগাৰ্ডিং আমি ইয়াৰ বিষয়ে আমি এতিয়া পঢ়ি আছোঁ অ'কে মই অলপমান ব্ৰিফলি মই এটা বস্তু কৈ আছোঁ আইডিয়া দি দিওঁ যে বস্তুটো আচলতে হয় কি যেতিয়া ক'ভিড হৈছিল আমি যেতিয়া ভেকচিনেশ্যন দিবলৈ গৈছিলোঁ আমি এটা পৰ্টেল আমি ইউজ কৰিছিলোঁ নহয় কোৱিন পৰ্টেল বুলি এটা ইউজ কৰা হৈছিলে তাত আমি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ আমি ভেকচিনেশ্যনৰ চাৰ্টিফিকেটটো পাই গৈছিলোঁ তো চিমিলাৰলি এইটো তেনেকুৱা এটা পৰ্টেলে হয় ৰিগাৰ্ডিং ইমিউনাইজেশ্যন অ'কে তো এই বিষয়ে আমি চাম এতিয়া অ'কে তো আমি নিউজত কি দেখা পাইছিলোঁ যে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া লঞ্চ দ্য ইউ উইন পৰ্টেল অ'কে The Prime Minister of India launched the U-Win portal. So U-Win portal to কেনেকুৱা হয় মই অলৰেডি কৈছোঁ এটা ইলেক্ট্ৰনিক ৰেজিষ্ট্ৰি হয় অফ ৰুটিন ইমিউনাইজেশ্যন অ'কে আমাৰ যিখিনি ভেকচিনেশ্যন আমি লওঁ বা যিখিনি আমি ৰেগুলাৰ কিছুমান আমি কি হয় আমি ইমিউনাইজেশ্যন কৰিব লাগে অ'কে তাৰ কি আমি ভেকচিনেশ্যন লৈছোঁ অ'কে কি ইমিউনাইজেশ্যন আমাৰ হৈছে বা কি ল'বলগীয়া আছে অ'কে কি ল'ব লাগিছিলে আমাৰ এই গোটেইবিলাকৰ কি ক'ব গ'লে কি হয় এটা ইলেক্ট্ৰনিক ৰেজিষ্ট্ৰি হয় এটা ৰেজিষ্টাৰ হয় এটা ডিজিটেলি বনোৱা এটা কি হয় ৰেজিষ্টাৰ হয় অ'কে ইট কেপচাৰ্ছ এভৰি ভেকচিনেশ্যন অফ প্ৰেগনেণ্ট ওমেন এণ্ড চিলড্ৰেন আণ্ডাৰ দ্য ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰেম অ'কে ইয়াত কি কৰা হয় প্ৰত্যেকগৰাকী প্ৰেগনেণ্ট ওমেন আৰু লগতে চিলড্ৰেনৰ কি কৰা হয় যিটো তোমাৰ ভেকচিনেশ্যন হৈ আছে তাৰ কি কৰা হয় তাক ৰেকৰ্ড ৰখা হয় অ'কে আৰু এই যিখিনি তোমাৰ ভেকচিনেশ্যন হৈ আছে সেইখিনি হয় কেনেকৈ আণ্ডাৰ ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰেম অ'কে লগতে চোৱা এই টাইমলি মই গম পাই যাওঁ নহয় যে মোৰ কেতিয়া আকৌ ভেকচিনেশ্যন আছে তেনেকুৱা নাছিল অ'কে তো ইট উইল এনচিয়ৰ টাইমলি এডমিনিষ্ট্ৰেশ্যন অফ ভেকচিন বাই ডিজিটেলি ৰেকৰ্ডিং এভৰি ভেকচিনেশ্যন ইভেণ্ট অ'কে এমং অল দ্য প্ৰেগনেণ্ট ওমেন এণ্ড চিলড্ৰেন এজ 0 to 5 years ঠিক আছে আৰু লগতে কি কৰা হয় এই যিটো পৰ্টেল আছে নহয় ইয়াত মোক কি সহায় কৰে ইট হেল্পছ ইন দ্য ক্ৰিয়েশ্যন অফ আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট অ'কে যিটো আমি আভা ID বুলি কোৱা হয় আমি নিউজত দেখা পাওঁ বা আমি বিভিন্ন এডভাৰটাইজমেণ্ট দেখা পাওঁ যে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই এই আভা ID কথা কৈ থাকে অ'কে তো এইটো পৰ্টেলত কি কৰিব পাৰিম আমি আমাৰ যিখন আভা ID থাকে তাক আমি ক্ৰিয়েট কৰিব পাৰিম লগতে কি হ'ব যিখিনি ইয়াত ৰেজিষ্টাৰ কৰি থোৱা থাকিব অ'কে তেখেতসকলে অট'মেটিকেলি কি পাই যাব এলাৰ্ট পাই যাব কেতিয়া ভেকচিনেশ্যন আছে অ'কে ছাপ'জ মই ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ ৰেজিষ্ট্ৰেশ্যনটো কনফাৰ্মেশ্যন হৈছেনে নাইকিয়া মোৰ নেক্সট ভেকচিনেশ্যন কেতিয়া আছে ভেকচিনেশ্যন কমপ্লিট হ'ল নে নহ'ল এই গোটেইবিলাকত কি আল্টিমেটলি কি থাকিব অট'মেটিকেলি SMS গৈ থাকিব ঠিক আছে নেক্সট এতিয়া চোৱা আমি ইয়াত কৈছিলোঁ যে ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰেম তো আমি এই বস্তুটো বুজি পাব লাগে যে হোৱাট ইজ ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰেম ঠিক আছে অ'কে তো এতিয়া তোমালোকে চোৱা হোৱাট ইজ ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰেম ইট ৱাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচ ইন 1985 আৰু 1992 কি কৰা হৈছিলে ইট ৱাজ ইণ্টিগ্ৰেটেড ইনটু দ্য চাইল্ড চাৰ্ভাইভেল এণ্ড ছেফ মাদাৰহুড প্ৰগ্ৰেম অ'কে নামটোত বুজি পাইছা তোমালোকে চোৱা ইউনিভাৰ্চেল মানে কি হয় যে চবৰ কাৰণে এটা ইমিউনাইজেশ্যন প্ৰগ্ৰেম মানে ভেকচিনেশ্যন প্ৰগ্ৰেম ঠিক আছে তো প্ৰথম ইন্ট্ৰডিউচ কেতিয়া কৰা হৈছিলে ইন 1985 আকৌ ইন 1992 কি কৰা হৈছিলে ইয়াক ইণ্টিগ্ৰেট কৰা হৈছিলে under this program that is child survival and safe motherhood program okay next কেনেকুৱা হৈ গ'ল it became part of national reproductive and child health program in 1997 okay next কি কৰা হ'ল তোমালোকে চোৱা যিটো আমাৰ নেশ্যনেল ৰুৰেল হেল্থ মিছন আছিলে okay যিটো লঞ্চ কৰা হৈছিলে from 2005 okay এই মিছনটোৰে এটা ইম্পৰ্টেণ্ট এটা ক্ৰুচিয়েল কম্পনেণ্ট আছিলে ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰেম অ'কে মোৰ অভাৰ এই যিটো ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰেম তাক অলপমান স্পীড আপ কৰিবৰ কাৰণে অ'কে অলপমান গতি দিবৰ কাৰণে কি কৰা হ'ল ইন 2014 অ'কে মিছন ইন্দ্ৰধনুষ লঞ্চ কৰা হৈছিলে নেক্সট আকৌ এই মিছনটোক আৰু ইণ্টেনচিফাই কৰিবৰ কাৰণে নেক্সট কি কৰা হ'ল 2017ত অ'কে ইণ্টেনচিফাইড মিছন ইন্দ্ৰধনুষ আৰম্ভ কৰা হৈছিলে অ'কে আৰু ৰিচেণ্টলি যদি বৰ্তমান মই চাবলৈ যাওঁ বৰ্তমান এই ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰেমটো আণ্ডাৰত 12 ভেকচিন দিয়া হয় মানে 12টা ডিজিজৰ এগেইনষ্টত কি কৰা হয় ভেকচিন দিয়া হয় ঠিক আছে তো ইয়াৰ ৰিলেটেড আমি এটা কুৱেশ্যন চাওঁ এতিয়া কুৱেশ্যনটো কেনেকুৱা হয় দ্য ইউ উইন পৰ্টেল এইমছ টু ডিজিটাইজ এণ্ড মেনেজ
দ্য ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰেম ইন ইণ্ডিয়া। তো এইটো ষ্টেটমেণ্ট কাৰেক্ট হয়, আমি গম পাইছোঁ। নেক্সট কি কোৱা আছে, ইট এলাউজ বেনিফিচিয়াৰী টু ৰেজিষ্টাৰ এণ্ড শ্বেডিউল দিয়াৰ ভেকচিনেশ্যন অনলাইন। একে হয়, মই অলৰেডি কৈছোঁ, যেনে কোৱিন, যেনেকৈ আমাৰ ক'ভিডৰ সময়ত আমি কি কৰিছিলোঁ, প্ৰথমতে আমি ৰেজিষ্টাৰ কৰিব লাগে এটা পৰ্টেলত গৈ পেলাই। তো এইটো এক্সেক্টলি ছেইম তেনেকুৱাই হয়। দ্য পৰ্টেল ইজ এক্সক্লুচিভলি ইউজ ফৰ ট্ৰেকিং ভেকচিনেশ্যন অফ চিলড্ৰেন। অ'কে, ইয়াত কি কোৱা আছে, এক্সক্লুচিভ বুলি কোৱা হৈছে, ফৰ চিলড্ৰেন বুলি কোৱা হৈছে, বাট সেই বস্তুটো নহয়, এটা ব্ৰডাৰ ছেক্টৰৰ কাৰণে ইউজ কৰা হয়। যেনেকৈ আমি কৈছিলোঁ প্ৰেগনেণ্ট ওমেনৰ কাৰণে আল্টিমেটলি কি হয়, এই পৰ্টেলটো এভেইলেবল আছে। তো ষ্টেটমেণ্ট নাম্বাৰ 3টো আল্টিমেটলি কি হয়, ভুল হয়। তো ইয়াত সুধিছে কোনকেইটা কাৰেক্ট হয়, তো কোনটো কাৰেক্ট হ'ব এতিয়া, অপশ্যন এ, ডেট ইজ 1 and 2 অনলি। ঠিক আছে, একদম চিম্পল টপিক হয়। অ'কে, মই এবাৰ গোটেইখিনি বস্তু মই এবাৰ ৰিভিজন দি দিছোঁ। আমাৰ টপিকটো কি আছিলে, আমাৰ টপিকটো আছিলে ইউ উইন পৰ্টেল। অ'কে, ৰিচেণ্টলি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া লঞ্চ কৰিছে। তো বেচিকেলি কেনেকুৱা হয়, যে এইটো এটা পৰ্টেল হয়, য'ত আমি গৈ পেলাই আমি আমাৰ যিটো ভেকচিনেশ্যন যিখিনি আমাৰ প্ৰগ্ৰেম আছে, আমি তাত গৈ পেলাই কি কৰিব পাৰোঁ, ৰেজিষ্টাৰ কৰিব পাৰোঁ। মানে ডেট লৈ ল'ব পাৰোঁ যে অমুক তাৰিখে মই গৈ পেলাই মই ভেকচিনেশ্যনটো ল'ম। মই ভেকচিনেশ্যন লৈ ল'লোঁ। নেক্সট মোৰ ভেকচিনেশ্যন কেতিয়া থাকিব সেইবিলাকো মই গম পাই থাকিম। এতিয়া পূৰা ট্ৰেক ডাউন হৈ পেলাই থাকে। অ'কে, তো এইটো হৈছে ৰিগাৰ্ডিং ইউ উইন পৰ্টেল। আৰু এই যিটো ইউ উইন পৰ্টেলৰ আণ্ডাৰত যিটো আমাৰ ভেকচিনেশ্যন হৈ আছে, সেইটোতো এটা ক'বলৈ পৰ্টেল হয়, য'ত আমাৰ ট্ৰেক হৈ আছে, প্ৰত্যেকটো বস্তু ট্ৰেক হৈ আছে। অ'কে, বাট এই যিটো ভেকচিনেশ্যন হৈ আছে, এইটো কাৰ আণ্ডাৰত হৈছে, ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰেমৰ আণ্ডাৰত হৈছে। চিম্পল কি হয়, যে প্ৰত্যেকগৰাকী মানুহৰ কাৰণে আল্টিমেটলি কি কৰা হৈছে, বেচিকেলি ক'ব গ'লে আমাৰ ইমিউনাইজেশ্যন আৰম্ভ কৰিব লাগে। আমি সেই বস্তুটো গম পাওঁ যে ভেকচিনেশ্যন দিলে কি হ'ব, যিখিনি আমাৰ প্ৰিভেণ্টেবল ডিজিজেছ থাকে ন, সেইবিলাক কি হ'ব এতিয়া আমাৰ নহ'ব। তো সেইটো কাৰণে ক'ব গ'লে কি হয়, যে এইটো প্ৰগ্ৰেমৰ আণ্ডাৰত বেচিকেলি কি হয়, যিখিনি প্ৰেগনেণ্ট ওমেন আছে, চিলড্ৰেন আছে ফ্ৰম 0 to 5 years, তেখেতসকলৰ কাৰণে কি কৰা হয়, ইয়াত ইণ্টেনচিফাই, আজি যদি চাব যাওঁ, এটা ইণ্টেনচিফাইড মিছন ইন্দ্ৰধনুষ আৰম্ভ কৰা হৈছে। বেচিকেলি ক'ব গ'লে কি হয়, যে ইণ্টেনচিফিকেশ্যন কৰিবৰ কাৰণে যিটো আমাৰ ভেকচিনেশ্যন প্ৰগ্ৰেম আছে। অ'কে, মোৰ পৰা তোমালোকে চোৱা, এইটো ইম্পৰ্টেণ্ট হয়, এই পইণ্টটো মনত ৰাখিবা, যে বৰ্তমান 12 ভেকচিন প্ৰিভেণ্টেবল ডিজিজৰ এগেইনষ্টত আমাৰ আল্টিমেটলি কি কৰা হয়, ইমিউনাইজেশ্যন, আমাক ভেকচিনেশ্যন দিয়া হৈ আছে। ঠিক আছে, তো এনেকুৱা আৰু সৰু ইম্পৰ্টেণ্ট টপিক বুলি লৈ পেলাই মই নেক্সট ভিডিঅ'টোত আহি আছোঁ। ঠিক আছে, থেংক ইউ।